নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন ছাবজেক্টৰ চেপ্টাৰ 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন চেপ্টাৰৰ কুৱেশ্যন এনচাৰ সম্পৰ্কে। চ' এইখিনিতে আপোনালোকক জনাই দিওঁ যে আমি পাৰ্ট 1 অৰ্থাৎ ক অংশখিনি অৰ্থাৎ বহুত কুৱেশ্যনখিনি দিয়া আছে ইয়াতে আমি পাৰ্ট 1 আলোচনা কৰিছোঁ। আগতে আলোচনা কৰা হৈছে, আজি আমি শেষৰটো পাৰ্ট অৰ্থাৎ পাৰ্ট বি আমি আলোচনা কৰিম। চ' যিসকলে চোৱা নাই ভিডিঅ'টো অতি সোনকালে আপোনালোকে চাই ল'ব। চ' আমাৰ নেক্সট প্ৰশ্ন আছিলে 38 নম্বৰ প্ৰশ্ন। চ' 38 নম্বৰ প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰিম। প্ৰথম প্ৰশ্ন আছিলে সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ 5টা উদ্দেশ্য উল্লেখ কৰা। সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ 5টা উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ আজৰি সময়খিনি সৎব্যৱহাৰ কৰা। 2 নম্বৰ সহ পাঠ্যক্ৰমে ছাত্ৰ ছাত্ৰীক দায়িত্ববোধ সম্পৰ্কে জ্ঞান প্ৰদান কৰে। তৃতীয়তে স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰি তোলাই হৈছে সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ উদ্দেশ্য। সহ পাঠ্যক্ৰম কাৰ্যসূচীসমূহ ছাত্ৰ ছাত্ৰীক সামাজিক জীৱনৰ প্ৰতি প্ৰস্তুত কৰি তোলে। নেক্সট 5 নম্বৰ দি আছিলে ছাত্ৰ ছাত্ৰীৰ মনত গণতান্ত্ৰিক মূল্যবোধৰ বীজ ৰোপণ কৰে। 39 নম্বৰ কুৱেশ্যন আছিলে যিকোনো 4টা শাৰীৰিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা। প্ৰথমে আছিলে দৌৰ খেল, কাবাডী, ফুটবল আৰু ক্ৰিকেট খেল। 40 নম্বৰ প্ৰশ্ন আছিলে যিকোনো 5টা শৈক্ষিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা। প্ৰথমতে আছিলে আবৃত্তি, ৰচনা লিখা, তৰ্ক, তাৰপিছতে আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতা আদি। নেক্সট প্ৰশ্ন আছিলে যিকোনো 5টা সামাজিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা। সামাজিক সহ পাঠ্যসূচীৰ নাম হ'ল NCC, ৰেড ক্ৰছ, স্কুলৰ চাফাই কাম, গছপুলি ৰোৱা, সামাজিক অনুষ্ঠানত পালন আদি। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে 5টা আৱেগিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা। আৱেগিক সহ পাঠ্যসূচীৰ নাম হ'ল গান গোৱা, নৃত্য কৰা, বাদ্যযন্ত্ৰ বজোৱা, নাটক কৰা আৰু ছবি হাতেৰে বস্তু বনোৱা আদি। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে যে স্কুল প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা 5 প্ৰকাৰৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা। চ' এইখিনিতে প্ৰথমতে আছে পুথিভঁৰালী, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী অৰ্থাৎ 4th গ্ৰেড যিবিলাক কৰ্মচাৰী থাকে তেওঁলোকৰ কথা কোৱা হৈছে, যেনে পিয়ন, চকীদাৰ, হৰিজন আদি। তাৰপিছতে কেণ্টিনৰ কৰ্মচাৰী আৰু হোষ্টেলৰ অভিকৰণসমূহ। নেক্সট প্ৰশ্ন UGC ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন। নেক্সট প্ৰশ্ন আছিলে UGCৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? UGCৰ প্ৰধান কাৰ্যালয় হৈছে দিল্লীত। তাৰপিছতে 46 নম্বৰ প্ৰশ্ন কম্পিউটাৰৰ অৰ্থ কি লিখা। কম্পিউটাৰ হ'ল এনে কৌশল যিয়ে বিভিন্ন বিষয়ৰ সমস্যা সমাধান কৰাত সহায় কৰিব পাৰে। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজে। তাৰপিছতে নেক্সট প্ৰশ্ন ৱেবছাইটৰ প্ৰথম পেজটোক কি বুলি জনা যায়? ৱেবছাইটৰ প্ৰথম পেজটোক হোম পেজ বুলি জনা যায়। তাৰপিছতে UGCৰ সম্পূৰ্ণ গঠনটো হৈছে ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন। তাৰপিছতে অসমীয়াত যদি কওঁ আমি বিশ্ববিদ্যালয় অনুদান আয়োগ। তাৰপিছতে 50 নম্বৰ প্ৰশ্ন ৱেবছাইট কি? ৱেবছাইট হ'ল ৱেব পেজৰ সমষ্টি। প্ৰতিটো ৱেবছাইট www ৰে আৰম্ভ হয় আৰু এই www ফুল ফৰ্ম এটা আছে যিটো হ'ব ফুল ফৰ্ম কেতিয়াবা আহিব পাৰে WORLD ওল্ড ৱেড ৱেবছাইট। চ' এইটো ফুল ফৰ্মটো ভালদৰে জানি ল'ব। নেক্সট প্ৰশ্ন ৱেব পেজ কি? ৱেব পেজসমূহ হৈছে ৱেবছাইটৰ এটা অংশ। প্ৰত্যেক ৱেব পেজৰ নিজৰ ৱেব পৰিচয় থাকে। ৱেব পেজসমূহে এটা ব্ৰাউজাৰৰ জৰিয়তে ডাউনলোড কৰাত সহায় কৰে।
UGC কিমান চনত স্থাপিত হয়? 1953। তাৰপিছতে নেক্সট প্ৰশ্ন, NCERT কিমান চনত স্থাপন কৰা হৈছিল? 1961, 1 ছেপ্টেম্বৰ। তাৰপিছতে নেক্সট প্ৰশ্ন, NCERTৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? দিল্লীত। অসমত SCERT কেতিয়া স্থাপন কৰা হৈছিল? 1985, 29 মাৰ্চত। তাৰপিছতে সম্পূৰ্ণ ৰূপ লিখিব দিছিলে, যেনে NCERT নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। আৰু UGCৰটো আমি আলোচনা কৰিছোঁ। SCERT ফুল ফৰ্মটো আছিলে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। DIET এইটো ফুল ফৰ্ম আহে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং। 57 নম্বৰ প্ৰশ্নটো আছিলে কম্পিউটাৰৰ যিকোনো তিনি প্ৰধান অংশৰ নাম লিখা। প্ৰথমে ইনপুট আহিলা, আউটপুট আহিলা, তাৰপিছতে স্মৃতি গোট। কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। প্ৰথমতে আছে কম্পিউটাৰ অতি দ্ৰুতগতিৰ যন্ত্ৰ। কম্পিউটাৰে একোটা গতিত অনবৰতে কাম কৰি থাকে। 2 নম্বৰ, আভ্যন্তৰীণ আহিলাৰ দ্বাৰা গ্ৰহণ কৰা তথ্য যদি শুদ্ধ থাকে তেনেহ'লে কম্পিউটাৰে কেতিয়াও ভুল তথ্য দাঙি নধৰে। 3 নম্বৰ, কম্পিউটাৰে স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থ'ব পাৰে। তাৰপিছতে 59 নম্বৰ প্ৰশ্ন, কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা হ'ল। প্ৰথমতে, ই নিৰ্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগত কাৰণ কৰিবলৈ সক্ষম হয়। দ্বিতীয়, তৃতীয় এইখিনি চাই ল'ব। নেক্সট 60 নম্বৰ প্ৰশ্ন, ইমেইলৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। প্ৰথম আছিলে ডাক ব্যৱস্থাতকৈ ইমেইল বহু বেছি দ্ৰুতগতিত কাম কৰে। দ্বিতীয়তে, ইমেইল যোগাযোগৰ অতি কম খৰচী ব্যৱস্থা। তৃতীয়তে, ইমেইল জৰিয়তে পৃথিৱীৰ যিকোনো ঠাইৰ যিকোনো ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰি। নেক্সট প্ৰশ্ন, CD-ROMৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। প্ৰথমটো আছিলে কম্পিউটাৰত তথ্য পাতি সংৰক্ষিত কৰি ৰাখিবৰ বাবে সৰ্বাধুনিক আৰু সৰ্বশ্ৰেষ্ঠ মাধ্যম হ'ল CD-ROM। তাৰপিছতে 2 নম্বৰত আছিলে ইয়াত সংৰক্ষিত তথ্যসমূহ বেয়া হোৱাৰ আশংকা নাথাকে। 3 নম্বৰ, ৰোমৰ স্মৃতিত সংৰক্ষিত কোনো নিৰ্দেশ মচি পেলাব নোৱাৰি আৰু সেইবোৰ পৰিৱৰ্তন কৰিব পৰা নাযায়। 62 নম্বৰ, ৱেবছাইটৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। প্ৰথমটো আছিলে যিকোনো অনুষ্ঠানে ৱেবছাইট খুলিব পাৰে। অনুষ্ঠানটিৰ সকলো তথ্য পাতি আৰু সা-সুবিধাৰ বিষয়ে ৱেবছাইট উল্লেখ কৰিব পাৰি। এইখিনি 2 নম্বৰ আৰু 3 নম্বৰ নিজে চাই ল'ব। 63 নম্বৰ প্ৰশ্ন আছিলে যে দুৰালাভ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম লিখা। প্ৰথম আছিলে শ্ৰব্য দুৰালাভ সন্মিলন, দৃশ্য দুৰালাভ সন্মিলন, তৃতীয়তে কম্পিউটাৰ দুৰালাভ সন্মিলন। নেক্সট প্ৰশ্ন, শিক্ষাত প্ৰযুক্তিৰ তিনিটা ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা। প্ৰথম আছিলে জ্ঞানৰ পৰিসৰ বৃদ্ধি আৰু দ্ৰুত কৰিবৰ বাবে শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে, বৰ্তমান সমাজত দ্ৰুতগতিত বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱৰ্তন হোৱা দেখা পোৱা যায়। সেইবাবে শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা হয়। তৃতীয়তে, শিক্ষাৰ গুণগত মান উন্নত আৰু সুগম কৰি তুলিবৰ বাবে শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা হয়। নেক্সট, কম্পিউটাৰ তিনিটা মুখ্য বিভাগ। প্ৰথমতে ইনপুট আহিলা। ইয়াৰ আগতে আমি আলোচনা কৰিছোঁ এই প্ৰশ্ন। NCERTৰ কামসমূহক তিনিটা বহল ভিত্তিক ভাগ কৰা হৈছে। ভাগকেইটা কি কি? প্ৰথম ভাগ গৱেষণা আৰু উন্নয়ন, দ্বিতীয়তে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্ৰশিক্ষণ ব্যৱস্থা, তৃতীয়তে স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কাৰ্য কৰা। তাৰপিছতে নেক্সট প্ৰশ্ন, SCERTৰ গঠন কৰাৰ তিনিটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। প্ৰথম উদ্দেশ্য, শিক্ষাৰ বিভিন্ন গোট আৰু বিভাগসমূহৰ কাম-কাজ এঠাইৰ পৰা পৰিচালনা কৰাৰ সুবিধা কৰা।
তাৰপিছতে 3 নম্বৰ একক অনুষ্ঠানৰ জৰিয়তে শৈক্ষিক উন্নয়নৰ লগত জড়িত কাম-কাজ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ ব্যৱস্থা কৰা। তাৰপিছতে SCETৰ 3টা শৈক্ষিক বিভাগৰ নাম লিখিবলৈ দিছে। প্ৰথম আছিলে পাঠ্যক্ৰমৰ উন্নয়ন বিভাগ, দ্বিতীয়তে শিক্ষক প্ৰশিক্ষণ বিভাগ, শৈক্ষিক প্ৰযুক্তিৰ বিভাগ। তাৰপিছতে প্ৰধান কাম 3টাৰ নাম লিখা অৰ্থাৎ SCERTৰ কথাই কোৱা হৈছে যে SCERTৰ প্ৰধান 3টা কামৰ বিষয়ে উল্লেখ কৰা। নেক্সট প্ৰশ্ন, বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিকোনো 5টা কাৰ্যাৱলী। প্ৰথম, বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া। দ্বিতীয়তে, বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শসমূহৰ কাৰ্যকৰণত সহায় কৰা। 3 নম্বৰত, বিশ্ববিদ্যালয়সমূহৰ বাবে গোটেই বছৰৰ বাবে বাজেট তৈয়াৰ কৰা। চতুৰ্থতে আছে, বিশ্ববিদ্যালয়সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে। 71 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা বিষয়সমূহৰ প্ৰতিটোৰে 5টাকৈ কাৰ্যাৱলীৰ বিষয়ে লিখা। UGC প্ৰথমতে আছিলে, UGCৰ কাৰ্যাৱলী প্ৰথম, বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া। দ্বিতীয়তে, বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰা। পৰামৰ্শ গ্ৰহণ কৰে, পৰামৰ্শ তেওঁলোকে দিয়ে। তৃতীয়তে, বিশ্ববিদ্যালয়সমূহৰ বাবে গোটেই বছৰৰ বাবে বাজেট তৈয়াৰ কৰা। চতুৰ্থতে আছে, বিশ্ববিদ্যালয়সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে। NCERTৰ কাৰ্যাৱলী 5টা হৈছে, পাঠ্যক্ৰম, নিৰ্দেশনা সামগ্ৰী, শিক্ষণ, মূল্যায়ন কৌশল, শিক্ষণ সঁজুলি, বিভিন্ন শিক্ষা সামগ্ৰী আৰু শিক্ষণৰ সম্পদসমূহৰ উন্নতি কৰা। ইয়াৰ আগতে আমি NCERTৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিছোঁ, এইখিনি চাই ল'ব। নেক্সট প্ৰশ্ন আছিলে আমাৰ SCERTৰ যিটো ষ্টেট কাউন্সিল, গতিকে ষ্টেট লেভেলৰ কাৰ্যাৱলীৰ বিষয়ে লিখিবলৈ দিছে। শিক্ষা সম্বন্ধীয় পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণৰ ৰাজ্য চৰকাৰক সহায় কৰা। দ্বিতীয়তে আছে, স্কুলীয়া শিক্ষাত আৰু শৈক্ষিক গৱেষণাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰা। তৃতীয়তে, মাধ্যমিক শিক্ষা সংসদ আৰু উচ্চ মাধ্যমিক পৰিষদক প্ৰয়োজন অনুসৰি সহযোগ কৰা। তাৰপিছতে DIET, ইয়াৰ কাৰ্যাৱলী আমি আলোচনা কৰিম। অসমীয়াত ক'লে হ'ব জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। প্ৰথমতে কাৰ্যাৱলী আছে 1 নম্বৰত, চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্ৰাথমিক শিক্ষকসকলক প্ৰশিক্ষণ দিয়া। দ্বিতীয়তে, অগতানুগতিক শিক্ষা আৰু বয়স্ক শিক্ষাৰ নিৰ্দেশকসকলক আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ দিয়া। তৃতীয়তে, প্ৰধান শিক্ষক, স্কুল কমপ্লেক্সৰ প্ৰধান ব্যক্তি আৰু খণ্ড পৰ্যায়ৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা। 72 নম্বৰ প্ৰশ্ন আছিলে যে এটা সম্পূৰ্ণ কম্পিউটাৰ গোটৰ 5টা অংশৰ বিষয়ে উল্লেখ কৰা। প্ৰথমে, মনিটৰ, চাবিফলি, মাউচ আৰু প্ৰক্ৰিয়াৰ গোট। প্ৰিণ্টাৰো আছে ইয়াৰ লগত জড়িত। নেক্সট প্ৰশ্ন, কম্পিউটাৰৰ 5টা মুখ্য শৈক্ষিক সুবিধাৰ বিষয়ে লিখা। প্ৰথম সুবিধা, শ্ৰেণীকোঠাত কম্পিউটাৰৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ যুক্তিসংগত চিন্তাধাৰাৰ বিকাশ ঘটায়। দ্বিতীয়তে, কম্পিউটাৰৰ সহায়ত ছাত্ৰ আৰু শিক্ষকে বিৰামহীনভাৱে ফলাফলসমূহ পাই থাকে। তেওঁলোকে সোনকালে নিজৰ ভুলবোৰ শুধৰাব পাৰে। এইখিনি চাব। তাৰপিছতে নেক্সট প্ৰশ্ন, হাত কম্পিউটাৰ ব্যৱহাৰ 5টা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা। কম্পিউটাৰ অতি ব্যয়বহুল, ছফ্টৱেৰ কিছুমান ত্ৰুটি থকা দেখিবলৈ পোৱা যায়। এইখিনি হৈছে কম্পিউটাৰৰ সমস্যা। 3 নম্বৰ, কম্পিউটাৰ মাধ্যমেৰে নিৰ্দেশনা দিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন। কম্পিউটাৰৰ পৰ্দাখন সৰু হোৱাৰ বাবে এটা শ্ৰেণীকোঠাৰ সকলো ছাত্ৰই ভালদৰে দেখা নাপাব পাৰে। তাৰপিছতে নেক্সট প্ৰশ্ন, ইণ্টাৰনেটৰ ব্যৱহাৰৰ 5টা সুবিধাৰ বিষয়ে উল্লেখ কৰা। ইণ্টাৰনেটৰ সুবিধা আমি দেখা পাওঁ, সুবিধা আৰু অসুবিধা দুটাই লিখিব লাগিব। প্ৰথমতে সুবিধা, ইণ্টাৰনেটৰ সহায়ত বিশ্বৰ সকলো খবৰ সহজতে পাব পৰা যায়। ছাত্ৰ-ছাত্ৰীসকলে ইণ্টাৰনেটৰ সহায়ত তেওঁলোকে বিচৰা যিকোনো প্ৰশ্নৰ উত্তৰ পাব পাৰে। ইণ্টাৰনেটৰ সহায়ত বস্তু কিনা-বেচা কৰিব পাৰি। ইণ্টাৰনেটৰ সহায়ত বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰি।
চ' এইখিনি কমন বস্তু। তাৰপিছতে চমুটকা লিখা, ইণ্টাৰনেটৰ বিষয়ে চমুটকা আছে এইখিনি। তাৰপিছতে ৱেবছাইটৰ বিষয়ে চমুটকা লিখিবলৈ দিছিলে। CD ROMৰ বিষয়ে চমুটকা আছে। ইমেইলৰ বিষয়ে চমুটকা আছে, এইখিনি চাই ল'ব। তাৰপিছতে নেক্সট শেষৰ দুৰালাপ সন্মিলন এইটো আছিলে। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু এনচাৰসমূহ। ইয়াৰ পিছতে আমি চেপ্টাৰ 4ৰ যিখিনি কুৱেশ্যন থাকে সেইখিনি আমি আলোচনা কৰিম। চ' এইখিনিতে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।